এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। লোকসভাত আজিও 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি পিয়াল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ বাবে দাবী জনায়। তেওঁ কয় যে এই সমৰ্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। তেওঁ লগতে অগ্নিবীৰ আঁচনি সন্দৰ্ভতো প্ৰশ্ন তোলে। শ্ৰীগান্ধীয়ে 2024-25 বৰ্ষৰ বাজেটে দেশৰ জনসংখ্যাৰ 73% সামৰি লোৱা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে কোনো উল্লেখযোগ্য প্ৰস্তাৱ দিয়া নাই বুলি অভিযোগ তোলে। তেওঁ লগতে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগ উত্থাপন কৰি এনে ঘটনাই যুৱ প্ৰজন্মৰ ক্ষতি কৰে বুলি মন্তব্য কৰে। শ্ৰীগান্ধীৰ ভাষণ চলি থকাৰ সময়তে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে নেতাগৰাকীয়ে সদনৰ অধ্যক্ষৰ মৰ্যাদা হানি কৰা বুলি কেইবাটাও মন্তব্যৰ বিৰোধিতা কৰে। আনহাতে গান্ধীয়ে উত্থাপন কৰা অগ্নিবীৰ আঁচনিৰ প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই আঁচনি সম্পৰ্কত বিৰোধী দলৰ নেতাগৰাকীয়ে কেতবোৰ ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰিছে আৰু তেওঁ এই সম্পৰ্কত সদনত আলোচনাৰ বাবে সাজু আছে। ইয়াৰ আগেয়ে সদনত আলোচনাত অংশগ্ৰহণ কৰি সমাজবাদী পাৰ্টীৰ নিৰ্মল যাদৱে শিক্ষাখণ্ডত বাজেটত আবণ্টন ধাৰাবাহিকভাৱে হ্ৰাস পাই আহিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে দেশত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে। নেত্ৰীগৰাকীয়ে অগ্নিবীৰ আঁচনিক লৈ প্ৰশ্ন কৰাৰ লগতে জাতি পিয়ালৰ প্ৰসংগ উত্থাপন কৰে। ইয়াৰ বিপৰীতে বিজেপিৰ সুৰেশ কুমাৰ কাশ্যপে কয় যে এইবাৰৰ বাজেটে দেশক উন্নয়নৰ ক্ষেত্ৰত নতুন গতি দিয়াৰ উপৰিও আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। দেশৰ 25 কোটি লোকক চৰকাৰৰ বিভিন্ন আঁচনিয়ে দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে। আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত জনসাধাৰণৰ বাবে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত এটা অস্থায়ী শিবিৰ মুকলি কৰা হয়। স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত নন্দিতা বৰুৱাই শিবিৰটো মুকলি কৰে। শিবিৰ মুকলি কৰি অতিৰিক্ত আয়ুক্তগৰাকীয়ে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট অৰ্থাৎ আভা নম্বৰৰ সুবিধা ল'বলৈ ৰাইজক আহ্বান জনায়। তেওঁ কয় যে এই নম্বৰৰ জৰিয়তে যিকোনো ব্যক্তিৰ সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু নথি ডিজিটেল মাধ্যমেৰে সংলগ্ন হৈ থাকে। এই নম্বৰ থাকিলে চিকিৎসালয়লৈ যাওঁতে চিকিৎসা সম্পৰ্কীয় নথিসমূহ কঢ়িয়াই নিয়াৰ সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰিবলৈ তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে এই অস্থায়ী শিবিৰ আজিৰ পৰা 3 আগষ্ট পৰ্যন্ত প্ৰতিদিনে পুৱা 10:30 বজাৰ পৰা বিয়লি 3 বজালৈ মুকলি থাকিব। আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতিবছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাঘ সংৰক্ষণ সন্দৰ্ভত সজাগতামূলক বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ দিনটোতে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কাজিৰঙাৰ 4জন বনকৰ্মীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। 54খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কাজিৰঙাৰ 4গৰাকী বনকৰ্মীয়ে নতুন দিল্লীত এই বঁটা গ্ৰহণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে বৰ্তমান উদ্যানখনত 104টা বাঘ থকাৰ কথা উল্লেখ কৰিছে। লগতে তেওঁ কয় যে চলিত বৰ্ষত 3টা ভাগত একেলগে বাঘ গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উদ্যান কৰ্তৃপক্ষে বাঘ গণনাৰ বাবে নিৰ্দিষ্ট কৰিডৰ বাছনি কৰি সংস্থাপন কৰা কেমেৰাত এই বৰ্ষত 4 লাখ ফটো লাভ কৰিছে। গড়কেন্দ্ৰিক পৰ্যটনৰ বাবে বিশেষ নাম থকা কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধিয়েও পৰ্যটন ক্ষেত্ৰখনৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিছে। একে সময়তে বাঘৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে জনাঞ্চললৈ বাঘ ওলাই যোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এনে ক্ষেত্ৰত উদ্যানৰ পৰা ওলাই যোৱা বাঘৰে মানুহৰ সংঘাত দূৰ কৰিবৰ বাবে উদ্যান কৰ্তৃপক্ষই সজাগতামূলক অনুষ্ঠান পাতিব বুলিও সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা বনাঞ্চলত দিনজোৰা কাৰ্যসূচীৰে আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন কৰা হয়। ব্যাঘ্ৰ দিৱস উপলক্ষে চিত্ৰ প্ৰদৰ্শনী, বাঘ সংৰক্ষণৰ সন্দৰ্ভত আলোচনা চক্ৰৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে কাম কৰি যোৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত বিটিচিৰ বন বিভাগৰ বিষয়া সুমন মহাপাত্ৰ, প্ৰাক্তন ক্ষেত্ৰ সঞ্চালক হিৰণ্য শৰ্মাৰ লগতে কেইবাগৰাকীও বন বিষয়া তথা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।